নমস্কাৰ ৰাইজ, আজি আমি আহিছোঁ শীতলা আন্টিৰ ঘৰত। বহুত দিনৰ পৰা তেওঁ ইউটিউব আৰু ফেচবুকত মই ৰেচিপিৰ ভিডিঅ' চাই আছিলোঁ, তো একবাৰ মন গ'ল যে তেওঁৰ ঘৰত আহি কেনে আইটেমবোৰ টেষ্ট কৰি চাওঁ। আগতে ভিডিঅ'বোৰ চাই কেনে কমেণ্ট কৰিছিলোঁ, আজি খাই কেনে আপোনালোকক কমেণ্ট কৰি আছোঁ। তো আজি আন্টি বনাইছে আপোনাৰ মেংগ' শ্বেক, লগতে তেওঁ বনোৱা দহি বড়াও আছে আৰু মিঠা দৈ, আৰু লগতে বাদামৰ ধুনীয়াকৈ লাড্ডুও বনাইছে। তো আহক আমি একবাৰ খাই পেলাই তেওঁলোকৰ কথা ডিছকাছ কৰোঁ। সুন্দৰ। এতিয়া মই লৈছোঁ দহি বড়া। সুন্দৰ হৈছে। এতিয়া মোৰ ফেভৰেট মিঠা দৈ। ধুনীয়া, একদম আইচক্ৰীমৰ নিচিনা লাগিছে দেই। অ'কে, ইমান সুন্দৰ মিঠা দৈ, মানে যি দেখিছোঁ যে বজাৰতো আপুনি এনেকুৱা মিঠা দৈ নাপাব। তো আহকচোন এবাৰ আমি শীতলা আন্টিৰ লগত এবাৰ কথা পাতি চাওঁ যে তেওঁৰ মাইণ্ডত কি আইডিয়া আহিলে যাতে তেওঁ এটা ভাল ইউটিউব চেনেল লগতে ইমান সুন্দৰ আইটেমবোৰ দিয়া আৰম্ভ কৰিলে। আহক শীতলা আন্টি। নমস্কাৰ। হয়, তো আপুনি আজি কওক যে আপুনি যে ইমান সুন্দৰ সুন্দৰ আইটেম বনালে, আৰু মই ইউটিউব চেনেলতো চাইছোঁ যে বিভিন্ন ধৰণৰ খোৱা খাদ্য আপুনি বনাইছে, তো আপোনাৰ মাইণ্ডত মানে কি আহিলে যে এটা ইউটিউব চেনেল ষ্টাৰ্ট কৰি কেনে ধুনীয়া আইটেমবোৰ দিয়া আৰম্ভ কৰে? একচুৱেলি বনোৱাটো মোৰ হবি, হয়। বনাই মই খুব ভাল পাওঁ। ইটো সিটো বস্তু মই বনাই থাকোঁ, আৰু মোৰ দুটা ল'ৰা আছে, সিহঁতৰ সদায় থাকেই খুৱাইছ মানে মা এইটো বনাবা, মা সেইটো বনাবা। তো সিহঁতেনো কি খাই ভাল পাব, সদায় মানে ভাবোঁ যে সিহঁতক কি বনাই দিলে মানে সিহঁতে ভাল পাব। টিফিনটোৱে হওক বা ঘৰৰ সদায় ভাত মানে খানাখিনিয়ে হওক। তো ভাবি ভাবি মানে খুব বনাব লগা হয় মোৰ। তেতিয়া ভাবিলোঁ মই ইমানটো মই বনাই থাকোঁ, আৰু মোৰ ল'ৰাও মানে মোক সদায় কয়, মা তুমি ৰেচিপি বনাবা, আমি ভিডিঅ' কৰিম। মানে মোক ল'ৰাই মানে মোক খুব মানে উৎসাহ দিছে, আৰু অলৰেডি পুৰা ছাপৰ্ট কৰিছে। ছাপৰ্ট কৰিছে। তো সিহঁতে মানে ইমানটো নাজানে, সৰু ন, তো সিহঁতে মোক মানে ভিডিঅ' কৰিব আহে, মানে সিহঁতৰ উৎসাহটো মই দেখিছোঁ। তাৰ ওপৰত মোৰ হাজবেণ্ড, তেওঁ মানে এনেই তেওঁ ছ'চিয়েল মিডিয়াক মানে ভাল নাপায়, ছ'চিয়েল মিডিয়াৰ লগত তেওঁৰ কোনো ৰিলেশ্যন নাই, কিন্তু মোক যি বস্তু লাগে বুলি কৈছোঁ, তো ভিডিঅ'ৰ কাৰণে যিখিনি বস্তু মোক লাগে, ষ্টেণ্ডে হওক বা অন্য ধৰণৰ কিবা কিবি বস্তু লাগে, তেওঁ কিন্তু মোক আনি দিছে। তাৰমানে তেওঁ মানে এইটো তেওঁ মোক উৎসাহ দিছে। তো হাজবেণ্ড আৰু মোৰ ল'ৰা মেইনলি এওঁলোকৰ কাৰণে মই মানে এইটো ইউটিউব চেনেল বা ফেচবুকত এইবিলাক ৰেচিপি দিয়াৰ কাৰণে আগুৱাই আহিলোঁ। আৰু মই ভাবিছোঁ যিসকলে জানেতো জানেই, আৰু যিসকলে নাজানে কিছুমান ৰেচিপি মই থলুৱা মানে একদম সহজ উপায়তে কম খৰচতে হ'ব পৰা কিছুমান মানে মই ৰেচিপি আইডিয়া মানে মই শ্বেয়াৰ কৰিছোঁ। তো নজনাখিনিৰ কাৰণে মানে সেইখিনি যেন চাই তেওঁলোকে কিবা এটা শিকে বা বনাব জানে। তো সেইটোৱে আৰু মই ভাবিছোঁ, আৰু বিশেষ মানে আৰু সেনেকেই ভাবা নাই, বা ভৱিষ্যতে কি হয় সেইটো মই নাজানো। এতিয়া মোৰ এনেকৈ ভাল লাগিছে, বা মই এনেকৈ কৰি গৈ আছোঁ আৰু। জাষ্ট মানে আপোনাৰ মনৰ যোনটো ইচ্ছা বা আপুনি যোনখিনি বনাই ভাল পায় বা ডেইলি যোনটো বনাই, মানে সেইখিনি আপুনি কি কৰিছে, এটা নতুন ৰূপ দিবলৈ চেষ্টা কৰিছে। চেষ্টা কৰিছোঁ, হয়নে সেইটোৱে। বাৰু? বিশেষ একো নাই, সেইটোৱে বনাই ভাল পাওঁ, যিহেতুকে মোৰ হবিটোক তাৰমানে মই ইউটিলাইজ কৰিছোঁ, বেলেগ কথা একো নাই। থেংক ইউ। আন্টি আপুনি এটা কথা কওকচোন, আপুনি যে দৈৰ এইটো কালাৰটো হ'ল, মানে দেখিবলৈ ইমান ধুনীয়া, বা বজাৰতো ইয়াতকে অলপমান বগাহে দেখা যায়, এইটো মানে ইমান ধুনীয়া কালাৰটো কেনেকে হ'ল? কিবা আপুনি কেমিকেল বা হেৰি জাতীয় বস্তু ইয়াতে এড কৰিছে নেকি? একচুৱেলি মই কোনো একো ৰেচিপিতে কোনো কেমিকেল ইউজ নকৰোঁ। হয়। কিছুমান মই নিজৰ মাইণ্ডত ভাবি ভাবি কিছুমান বস্তু মই ইউজ কৰোঁ। ধৰক এই কালাৰটো, গাখীৰৰ কালাৰটো তুমি দেখুৱাই হেৰি কৰা। তুমি গাখীৰৰ যিটো কালাৰ দেখিছা তুমি, এইটো পূৰা ব্ৰাউন য়েল্ল' টাইপ। হয়। তো মই কি ভাবিলোঁ, অকণমান শ্লাইট হালধি গুড়ি দিছোঁ, আৰু অকণমান হাফ চামুচমান মই কাষ্টাৰ্ড পাউডাৰটো য়েল্ল' কালাৰ হয় ন, অকণমান কাষ্টাৰ্ড পাউডাৰ তাতে মই গুলি পেলাই মিহলাই দিছোঁ। এইখিনি কিন্তু মোৰ নিজৰ মাইণ্ডত মানে মই ভাবি পেলাই কৰিছোঁ। অ'কে, মানে এনেকুৱা আপুনি বস্তু ইউজ কৰিছে যোনটো খালে যেনেকে হালধি আমাৰ হেল্থৰ কাৰণে, স্বাস্থ্যৰ কাৰণে বহুত ভাল, তো আপুনি সেনেকুৱা যোনটো হেল্ডি বস্তু সেইটো আৰু হেল্ডি বস্তুত এড কৰিছে, নহয়নে বাৰু? হয়। তো আজি আমি আন্টি তাতে আহি বহুত ভাল লাগিল, আৰু
ইমান সুন্দৰ আইটেম খাই আমাৰো বহুত ভাল লাগিলে। তো আপোনালোকে যদি আন্টিৰ ভিডিঅ'টো চাই ভাল পাইছে আৰু যদি তেওঁৰ পৰা কিবা নতুন নতুন আইডিয়া পাইছে, কম খৰচত হেল্ডি বস্তু, কেমিকেল ফ্ৰী বস্তু যদি আপোনালোকে কিবা শিকিছে, তেতিয়াহ'লে আন্টিৰ চেনেলটো লাইক, ছাবস্ক্ৰাইব আৰু ফ'ল' কৰি দিব নাপাহৰিব। আৰু লগতে তেওঁক যদি কণ্টেক্ট কৰিব বিচাৰে, তেতিয়াহ'লে ফেচবুকতো আপোনালোকে তেওঁৰ ভিডিঅ' পাব। তেওঁ হয়তো কমেণ্ট নহ'লে মেছেঞ্জাৰত মেছেজ কৰি দিলে তেওঁ হয়তো আপোনাক 2 দিন পিছত ৰিপ্লাই দিব পাৰে ব্যস্ততাৰ কাৰণে, কিন্তু আপোনাক ৰিপ্লাই দিব। আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' চাব লাগে আপুনি তেওঁৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।